মোৰ ইউটিউব চেনেললৈ সকলোৰে স্বাগতম থাকিল। এতিয়া আমি নাম্বাৰ চিষ্টেমৰ আজি 9 নম্বৰ ক্লাছ হ'ব। আমি আগৰ ক্লাছত প্ৰাইম নাম্বাৰ পঢ়িছিলোঁ। আগৰ ক্লাছত কি পঢ়িছিলোঁ অলপ ৰিভাইজ কৰি দিছোঁ। ট্ৰিপুলেটছ প্ৰাইম নাম্বাৰ পঢ়িছিলোঁ, হয় নাই? ট্ৰিপুলেটছ প্ৰাইম নাম্বাৰ কাক কোৱা হয়? এইপিনে চব এদি চব হা ট্ৰিপুলেটছ প্ৰাইম নাম্বাৰ মানে এনেকুৱা তিনিটা সংখ্যা থাকিব আৰু সেই তিনিটা সংখ্যাৰ ভিতৰত ডিফাৰেন্স পাৰ্থক্য 2 থাকিব লাগে। তাকে কি বুলি কয়? ট্ৰিপুলেটছ প্ৰাইম নাম্বাৰ। যেনেকৈ 3, 5, 7 কি আছিলে? 3, 5, 7 ইয়াৰ মাজত ডিফাৰেন্স কিমান? 2। ইয়াৰ মাজত ডিফাৰেন্স 2। তো 3, 5, 7 হ'ল ট্ৰিপুলেটছ প্ৰাইম নাম্বাৰ। 3, 5, 7 হ'ল কি? ট্ৰিপুলেটছ প্ৰাইম নাম্বাৰ। আৰু কি পঢ়াইছিলোঁ? ট্ৰিপুলেটছ প্ৰাইম নাম্বাৰ। তাৰপিছত পঢ়াইছিলোঁ কি? মৌলিক সংখ্যা, হয় নাই? এতিয়া 1 পৰা 25 লৈকে মৌলিক সংখ্যা কেইটা আমি পঢ়াইছিলোঁ? একবাৰ ৰিভাইজ কৰিছোঁ দেই। 1 পৰা 25 লৈকে মৌলিক সংখ্যা 9টা। 9, 6, 6, 4 এনেকৈ মুখস্থ কৰিছা। 1 পৰা 25 লৈকে মৌলিক সংখ্যা 9টা। 9, 6, 6, 4 25 লৈকে এইটো কিমানৰ ভিতৰত সুধিছে? 25ৰ ভিতৰত সুধিছে। 1 পৰা 25 তেনেকে 25ৰ পৰা 50 লৈকে মৌলিক সংখ্যা হ'ব 6টা। 50ৰ পৰা 75 লৈকে মৌলিক সংখ্যা 6টা। ঠিক তেনেকুৱা 75ৰ পৰা 100 লৈকে মৌলিক সংখ্যা 4টা। সেইকাৰণে 9, 6, 6, 4 25-25ৰ মাজত যদি ভুদে 25 1ৰ পৰা 25 সুধি থাকে তেনেহ'লে আমি মনত থব লাগিব কি? 9, 6, 6, 4 1ৰ পৰা 25 লৈকে মৌলিক সংখ্যা কেইটা? 6টা, হয় নাই? 9টা। 9টা 9, 6, 4 তাৰপিছত 25ৰ পৰা 50 লৈকে মৌলিক সংখ্যা 6টা। 50ৰ পৰা 75 লৈকে মৌলিক সংখ্যা 6টা। লাষ্টত আছে 4 কিন্তু 75ৰ পৰা 100 লৈকে মৌলিক সংখ্যা 4টা। বুজি পালি নে? তাৰপাছত আহিলে চা, এতিয়া 1ৰ পৰা 25 লৈকে 9টা আৰু 1ৰ পৰা 50 লৈকে 9 আৰু 6 যোগ কৰিলে কিমান হ'ব? 25। 1ৰ পৰা 50 লৈকে মৌলিক সংখ্যা কেইটা? 1ৰ পৰা 25 লৈকে মৌলিক সংখ্যা 9টা, হয় নাই? আৰু 1ৰ পৰা 50 লৈকে কেইটা? 9 আৰু 6 যোগ কৰিলে 15। 1ৰ পৰা 50 লৈকে মৌলিক সংখ্যা কেইটা? 15টা। কেইটা হ'ল? 15টা হ'ল। বুজি পালি নাই? তাৰপিছত 50 লৈকে 10টা লৈকে মৌলিক সংখ্যা কেইটা হ'ব? 50 লৈকে 100টা 50 লৈকে 100 লৈকে মৌলিক সংখ্যা কেইটা হ'ব? 10টা আছে। এইটো মনত থাকিব দেই। 50 লৈকে মৌলিক সংখ্যা 10টা। তাৰপিছত 1ৰ পৰা 100 লৈকে মৌলিক সংখ্যা কেইটা কৰিছিলোঁ? 1ৰ পৰা 100 লৈকে মৌলিক সংখ্যা 25টা হ'ব। হ'বনে 25টা? চাচোন এই গোটেইটো যোগ কৰিলে কিমান হ'ব? ইয়াত 1ৰ পৰা 100 হয় নাই? 9, 6, 15 15 6 কিমান? 21 21 4 25 কিমান হ'ল? 25। সেইকাৰণে 1ৰ পৰা 100 লৈকে মৌলিক সংখ্যা কেইটা? 25টা। এতিয়া চাচোন এইটো কেনেকৈ মুখস্থ কৰিম? 25 21 16 16 17 14 16 14 15 14 এইটো মনত থাকি যাব। প্ৰথমে 25 21 16 16 25 21 16 16 ইয়াৰ পৰা মুখস্থ থব লাগিব। 25 21 16 16 17 14 16 14 15 14 ঠিক আছে। এতিয়া 1ৰ পৰা 100 লৈকে মৌলিক সংখ্যা কেইটা? 25টা। এতিয়া 100 পৰা 200 লৈকে মৌলিক সংখ্যা কেইটা হ'ব? 21টা। 100 পৰা 200 লৈকে মৌলিক সংখ্যা 21টা। তাৰপিছত 200 পৰা 300 মৌলিক সংখ্যা কেইটা হ'ব? 16টা। 300 পৰা 400 মৌলিক সংখ্যা 16টা। 400 পৰা 500 লৈকে মৌলিক সংখ্যা 17টা। 500ৰ পৰা 600 মৌলিক সংখ্যা 14টা। 600ৰ পৰা 700 মৌলিক সংখ্যা 16টা। 700ৰ পৰা
800 মৌলিক সংখ্যা 14টা। 800 পৰা 900 মৌলিক সংখ্যা 15টা। ঠিক তেনেকৈ 900 পৰা 1000 লৈকে মৌলিক সংখ্যা 14টা। এনেকৈ মুখস্থ কৰিব লাগিব। তাৰ পাছত 1 পৰা পুৰা 1000 লৈকে মৌলিক সংখ্যা কিমান পাইছিলো? 168। একদম ক্লিয়াৰ। হ্যাঁ, এইখিনি আমি লাষ্ট ক্লাছত পঢ়িছিলো। এতিয়া আটাইতকৈ সৰু মৌলিক সংখ্যাটো কিমান? 2। সেইটো গম পোৱা। আটাইতকৈ সৰু মৌলিক যুগ্ম সংখ্যাটো 2। এইখিনি পঢ়াইছিলো। আৰু প্ৰাইম নাম্বাৰ পঢ়াইছিলো, হয় নাই? এটা অংক বিশিষ্ট আটাইতকৈ সৰু প্ৰাইম নাম্বাৰটো কি? 2। এটা অংক বিশিষ্ট আটাইতকৈ সৰু প্ৰাইম নাম্বাৰটো 2। প্ৰাইম নাম্বাৰ সৰু, আটাইতকৈ সৰু অংক বিশিষ্ট প্ৰাইম নাম্বাৰটো 2 হ'ব, আৰু আটাইতকৈ ডাঙৰ অংক বিশিষ্ট প্ৰাইম নাম্বাৰটো 7 হ'ব। আৰু দুটা অংক বিশিষ্ট আটাইতকৈ সৰু প্ৰাইম নাম্বাৰটো 11। দুটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ প্ৰাইম নাম্বাৰটো 97। তিনিটা অংক বিশিষ্ট আটাইতকৈ সৰু প্ৰাইম নাম্বাৰটো 101। তিনিটা অংক বিশিষ্ট আটাইতকৈ ডাঙৰ প্ৰাইম নাম্বাৰটো 997। চাৰিটা অংক বিশিষ্ট আটাইতকৈ সৰু প্ৰাইম নাম্বাৰটো কিমান আছিলে? 1009। আৰু ডাঙৰ অংক বিশিষ্ট আটাইতকৈ সৰু 9973। এইকেইটা আমি পঢ়িছো, হয় নাই? মনত থব লাগিব। তারপরে হইল কোপ্রাইম নাম্বার। কোপ্রাইম নাম্বার কাক কয়? দুটা সংখ্যার মাজত কি রিলেটিভ বা গসাগু বা সাধারণ উৎপাদক 1 হব লাগে, তাকে সহমৌলিক বা কোপ্রাইম নাম্বার বুলি কোৱা হয়। বুজিলে? এটা সংখ্যাৰ দুটা সংখ্যা থাকিব, সিহঁতৰ মাজৰ গসাগু হাইয়েষ্ট কমন ফেক্টৰ। গসাগুটো ইংলিছত কি বুলি কয়? হাইয়েষ্ট কমন ফেক্টৰ কিমান হ'ব লাগিব? 1 হ'ব লাগিব। তেতিয়া আমি সেই সংখ্যা দুটাক কি বুলি কম? কোপ্রাইম নাম্বার বা রিলেটিভলি প্রাইম নাম্বার বুলি কোৱা হয়। ক্লিয়ার? কিয় তই পঢ়িছ নাই? হলে মুখস্থ কৰি লিখ, মুখস্থ আর সবে ক 6টা লিখি লিখি মুখস্থ কর। এতিয়া আমি পঢ়িম কি টুইন প্ৰাইম নাম্বাৰ। টুইন প্ৰাইম নাম্বাৰ কাক কয়? ইয়াক কয় অসমীয়াত যমজ মৌলিক সংখ্যা বুলি কয়। যমজ টুইন প্ৰাইম নাম্বাৰ মানে জুৰুৱা আভাজ সংখ্যা। টুইন মানে কি? জুৰুৱা, হয় নাই? জুৰুৱা আভাজ সংখ্যা কাক কয়? জুৰুৱা মৌলিক সংখ্যা কাক কয়? টুইন প্ৰাইম নাম্বাৰ। জুৰুৱা মৌলিক সংখ্যা কাক কয়? দুটা মৌলিক সংখ্যাৰ মাজত পাৰ্থক্য কিমান থাকিব লাগিব? 2 থাকিব লাগিব। দুটা মৌলিক সংখ্যাৰ মাজত পাৰ্থক্য 2 থাকিব লাগিব, তেতিয়া তাক আমি টুইন প্ৰাইম নাম্বাৰ বুলি কওঁ। কি বুলি কওঁ? টুইন প্ৰাইম নাম্বাৰ। টুইন প্ৰাইম নাম্বাৰ বুলি কওঁ। যেনিবা 2 এটা মৌলিক সংখ্যা, হয় নাই? এই নহব। চা, 5 এটা মৌলিক সংখ্যা আৰু 7 এটা মৌলিক সংখ্যা। দুটাই মৌলিক, হয় নাই? দুটাই মৌলিক, কিন্তু সিহঁতৰ দুটাৰ মাজত পাৰ্থক্য কিমান আছে? 2। গতিকে 5 আৰু 2 টুইন প্ৰাইম নাম্বাৰ। কি বুলি কয়? টুইন প্ৰাইম নাম্বাৰ। প্ৰাইম নাম্বাৰ। বুজি পালি নাই? দুটা মৌলিক সংখ্যা, দুটা কি থাকিব লাগিব? প্ৰাইম নাম্বাৰ থাকিব লাগিব। আৰু সেই দুটা প্ৰাইম নাম্বাৰৰ মাজত পাৰ্থক্য 2 হ'ব লাগিব, তেতিয়া তাক আমি টুইন প্ৰাইম নাম্বাৰ বুলি কওঁ। বুজি পালি নাই? যমজ সংখ্যা বা জুৰুৱা মৌলিক সংখ্যা বুলি কয়। অসমীয়াত কি বুলি কয়? জুৰুৱা মৌলিক সংখ্যা। এইটো জোৰ আছে নাই? হ্যাঁ, আছে নাই জোৰ? সেইকাৰণে টুইন প্ৰাইম নাম্বাৰ বুলি কয়। এতিয়া লিখি ল'ম হেডিংডাল, টুইন প্ৰাইম নাম্বাৰ। মই লিখাই দিছো অসমীয়াত। দুটা মৌলিক সংখ্যাৰ মাজত যদি পাৰ্থক্য বা ডিফাৰেন্স 2 থাকে, তেনেহলে সেই দুটা মৌলিক সংখ্যাক আমি টুইন প্ৰাইম নাম্বাৰ বুলি কওঁ। দুটা মৌলিক সংখ্যাৰ মাজত পাৰ্থক্য 2 থাকে, দুটা মৌলিক সংখ্যাৰ মাজত পাৰ্থক্য 2 থাকে,
তেতিয়া সেই মৌলিক সংখ্যা দুটাক তেতিয়া সেই মৌলিক সংখ্যা দুটাক কি বুলি ক'ম? টুইন প্ৰাইম নাম্বাৰ বুলি ক'ম। কি বুলি ক'ম? টুইন প্ৰাইম নাম্বাৰ বুলি ক'ম। টুইন প্ৰাইম নাম্বাৰ বুলি ক'ম। টুইন প্ৰাইম নাম্বাৰ বুলি কোৱা হয়। বুজিলি নে? বুলি কোৱা হয়। টুইন প্ৰাইম নাম্বাৰ অসমীয়াতে কি? যমজ সংখ্যা বুলি কয়। টুইন প্ৰাইম নাম্বাৰ যমজ বা জোড়া এনেকুৱা ক'ব পাৰি। যমজ মৌলিক সংখ্যা। দুটা সংখ্যাই মৌলিক হ'ব লাগিব। দুটা সংখ্যাই প্ৰাইম নাম্বাৰ হ'ব লাগিব। আৰু সেই সংখ্যা দুটাৰ মাজৰ পাৰ্থক্য 2 থাকিব লাগিব। তেতিয়া আমি সেই সংখ্যা দুটাক টুইন প্ৰাইম নাম্বাৰ বুলি ক'ম। দুটা থাকিলে মানে জোড় বুলি কয়। সেইকাৰণে জোড়োৱা মৌলিক সংখ্যা বুলি কয়। কি বুলি কয়? জোড়োৱা মৌলিক সংখ্যা ক'ব পাৰি। টুইন মানে বুজিলি নে? তেতিয়া টুইন প্ৰাইম নাম্বাৰ কোনবিলাক মই ইয়াত লিখি দিছো, লিখি লবি। প্ৰথম এক্সাম্পল এটা দিছা। এক্সাম্পল 3,5 সিহঁতৰ মাজত পাৰ্থক্য কিমান আছে? 2 আছে। আছে নাই? তাৰপিছত 5,7 সিহঁতৰ মাজত পাৰ্থক্য কিমান? 2। 11, 13 সিহঁতৰ মাজত পাৰ্থক্য কিমান? 2। 17, 19 সিহঁতৰ পাৰ্থক্য 2। 29, 31 সিহঁতৰ মাজত পাৰ্থক্য কিমান? 2। 41, 43 পাৰ্থক্য 2। 59, 61 পাৰ্থক্য কিমান? 2। 71, 73 পাৰ্থক্য কিমান? 2। এনেকুৱা চবতে 2 দি আছে পাৰ্থক্য। আছে নে? এইবোৰ হ'ল টুইন প্ৰাইম নাম্বাৰ। চাচোন, 3 এটা মৌলিক সংখ্যা হয় নাই? নহয়? হৈছে নাই? 3 এটা মৌলিক সংখ্যা হয়। 5 এটা মৌলিক সংখ্যা হয় নাই? হা? হয়। এই দুটা মৌলিক সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান আছে? 2 আছে নাই? 5ৰ পৰা 3 গ'লে 2 পাম নাই? ইয়াক কি বুলি ক'ম? টুইন প্ৰাইম নাম্বাৰ বুলি। কি বুলি ক'ম? 5ৰ পৰা 3 গ'লে কিমান পাম? 2। টুইন প্ৰাইম নাম্বাৰ। তো 5 আৰু 7 এটা মৌলিক সংখ্যা হয় নাই? 5ও মৌলিক হয়, 7ও মৌলিক হয়। সিহঁতৰ মাজত পাৰ্থক্য কিমান আছে? 2। এইটো কি হ'ব? টুইন প্ৰাইম নাম্বাৰ। কি বুলি ক'ম? 5, 7টো টুইন প্ৰাইম নাম্বাৰ। 11 এটা মৌলিক সংখ্যা হয়, 13 এটা মৌলিক সংখ্যা হয়। হয় নাই? হয়। এইফালে চা, সেইকাৰণে 13ৰ পৰা 11 গ'লে 2 হয় নাই? 2 হয় নাই? এইকাৰণে 11 আৰু 13 এটা টুইন প্ৰাইম নাম্বাৰ। বুজিলি? এই যে 17 আৰু 19 দুটাই মৌলিক। কি হয়? দুটাই মৌলিক। 17, 19 গ'লে 2। 17 আৰু 19ক আমি কি বুলি ক'ম? টুইন প্ৰাইম নাম্বাৰ। 29 এটা মৌলিক সংখ্যা, 31 এটা মৌলিক সংখ্যা। 29 আৰু 31ৰ মাজত পাৰ্থক্য কিমান আছে? 2 আছে। সেইকাৰণে 29 আৰু 31 টুইন প্ৰাইম নাম্বাৰ। বুজিলি? ঠিক তেনেকুৱা ইয়াৰ মাজতো তেনেকুৱা 41 মৌলিক সংখ্যা, 43ও মৌলিক সংখ্যা হয় নাই? তো সিহঁতৰ মাজত পাৰ্থক্য কিমান আছে? 2। সেইকাৰণে এই সংখ্যা দুটাক আমি টুইন প্ৰাইম নাম্বাৰ বুলি ক'ম। ঠিক তেনেকুৱা 59 এটা মৌলিক সংখ্যা, 61 এটা মৌলিক সংখ্যা হয় নাই? তো সিহঁতৰ মাজত পাৰ্থক্য কিমান আছে? 2 আছে নাই? 2। সেইকাৰণে সিহঁতক কি বুলি ক'ম? টুইন প্ৰাইম নাম্বাৰ। আৰু এটা চোৱা, 71 আৰু 73 আৰু 73ৰ মাজত পাৰ্থক্য কিমান আছে? 2। গতিকে সিহঁতক টুইন প্ৰাইম নাম্বাৰ। বুজিলি নাই? এতিয়া চোৱা, টুইন প্ৰাইম নাম্বাৰ আমি বাচিব হ'লে
দুটাই প্ৰাইম নাম্বাৰ থাকিব লাগে কিন্তু কো প্ৰাইম নাম্বাৰ বাচিবলৈ দুটা প্ৰাইম নাম্বাৰ নহ'বও পাৰে বেলেগ বেলেগ হ'ব পাৰে কাৰণ সিহঁতৰ দুটাৰ মাজত কি গসাও কিমান হ'ব লাগে সাধাৰণ উৎপাদক 1 হ'ব লাগিব তেতিয়া আমি সিহঁতক কো প্ৰাইম নাম্বাৰ বা ৰিলেটিভলি প্ৰাইম নাম্বাৰ বুলি কওঁ কিন্তু সেই দুটা সংখ্যা মৌলিক হ'বও পাৰে নহ'বও পাৰে বুজি পাইছা কিন্তু টুইন প্ৰাইম নাম্বাৰত মৌলিক হ'বই লাগিব টুইন প্ৰাইমত কি হ'ব লাগে হ'ব লাগিব যেনিবা 3 4 কমা 3 আৰু 4ৰ মাজত সাধাৰণ উৎপাদক কিমান আছে 1 কিমান আছে 1 আছে কিন্তু 3টো মৌলিক সংখ্যা হয় 4টো মৌলিক সংখ্যা হয় জানো নহয় কিন্তু এই দুটা সংখ্যাক আমি সহমৌলিক বুলি ক'ব পাৰিম সহমৌলিক বুলি ক'ব পাৰিম ইয়াক ইংলিছত কয় কি কো প্ৰাইম নাম্বাৰ কি বুলি কয় সহমৌলিকটো কো প্ৰাইম নাম্বাৰ বুলি কয় বুজিলি নাই ইংলিছত কি বুলি কয় কো প্ৰাইম নাম্বাৰ আৰু এটা নাম আছিল কি ৰিলেটিভলি প্ৰাইম নাম্বাৰ কি বুলি কয় ৰিলেটিভলি প্ৰাইম নাম্বাৰ বুলি কয় ৰিলেটিভলি কি বুলি কয় প্ৰাইম নাম্বাৰ বুলি কয় একদম ক্লিয়াৰ কিন্তু চা এই দুটা সংখ্যায় কি এটা মৌলিক আছে এটা মৌলিক নাই হা এটা মৌলিক আছে এটা মৌলিক নাই কিন্তু এই দুটা সংখ্যা কি হ'ব লাগে মৌলিক হ'ব লাগিব এই দুটা সংখ্যা কি হ'ব লাগে মৌলিক হ'ব লাগিব আৰু সিহঁতৰ মাজত পাৰ্থক্য কিমান হ'ব লাগে 2 হ'ব লাগে ইয়াৰ পাৰ্থক্য সোধা নাই ইয়াৰ হাইয়েষ্ট কমন ফেক্টৰ সুধিছে কি সুধিছে হাইয়েষ্ট কমন ফেক্টৰ মানে গসাগু আৰু এটা নাম আছে সাধাৰণ উৎপাদক বুলি কয় বুজিলি নে টুইন প্ৰাইম নাম্বাৰ এতিয়া আৰু এটা কথা সুধিম চোৱা 1ৰ পৰা 100 লৈকে কিমানটা টুইন প্ৰাইম নাম্বাৰ আছে যদি সুধে তুমি কি বুলি ক'বা এইবিলাক হয় টুইন প্ৰাইম নাম্বাৰ কি হয় মই প্ৰাইম নাম্বাৰ কথা সোধা নাই টুইন প্ৰাইম নাম্বাৰ কথা আছে মানে কেই জোড়া আছে টুইন প্ৰাইম নাম্বাৰ 1ৰ পৰা 100 লৈকে কেই জোড়া আছে 1 জোড়া 2 জোড়া 3 জোড়া 4 জোড়া 5 জোড়া 6 জোড়া 7 জোড়া 8 জোড়া কেই জোড়া আছে 8 জোড়া তো 1ৰ পৰা 100 লৈকে টুইন প্ৰাইম নাম্বাৰ কেইটা আছে 8 জোড়া আছে কেইটা আছে 8 জোড়া বুঝিলি নাই কেই জোড়া আছে 8 জোড়া আহিলে পাৰিবি হ্যাঁ টুইন প্ৰাইম নাম্বাৰ কেইটা আছে বলে 8টা আছে কেইটা আছে 8টা মানে 8 জোড়া দুটা দুটাকে আছে হয় নাই টুইন প্ৰাইম নাম্বাৰ 1ৰ পৰা 100 লৈকে কেই জোড়া টুইন প্ৰাইম নাম্বাৰ আছে 8 জোড়া আছে বুঝিলি নাই এই যে মুহাই দিছো ৰ মই লিখাই দিছো এটা বুজি পাইছ নাই নাম্বাৰ সিস্টেম ক্লিয়াৰ হৈ যাব তাৰ পাছত আমি ইয়াত কুৱেশ্যন কৰিম প্ৰেক্টিচ সেট লৈ আহিম একটা কুৱেশ্যন কৰি গৈ থাকিম প্ৰব্লেম যিকোনো এটা কৰিম চা 1ৰ পৰা সেই কি লিখিছো 1ৰ পৰা 100 লৈকে 1ৰ পৰা 100 লৈকে টুইন প্ৰাইম নাম্বাৰ কেইটা আছে 8 জোড়া আছে জোড়াটো অন্তত জোড়া হচ্ছে 8 জোড়া আছে বা থাকে এই লিখি ল 8 জোড়া আছে দেই 1ৰ পৰা 100 লৈকে কিমান আছে বুলি কৈছে 1ৰ পৰা 100 লৈকে হয় নাই টুইন প্ৰাইম নাম্বাৰ কিমান আছে 8 লিখি ল সুধিব এই কুৱেশ্যন এতিয়া চা এইপিনে লাইট অফ কৰি আছে এইফালে চা পারফেক্ট নাম্বার এতে কি কৰিম পারফেক্ট নাম্বার অসমীয়াত কি বুলি কয় পূৰ্ণ সংখ্যা এইটো হোল নাম্বার বুলি এইটো নহয় এইটো পারফেক্ট নাম্বার বেলেগ বুঝি পাইছা পারফেক্ট মানে কি পুরা কারেক্ট থাকিব হয় না পারফেক্ট নাম্বার এটা পারফেক্ট নাম্বার ইংলিছত বুঝছো সবটো অসমীয়াত কলে নহব দেই পারফেক্ট নাম্বার কাক কয় কোনবিলাক নাম্বাৰক পারফেক্ট নাম্বার বুলি কম এতিয়া চা মই যদি 2 এটা ললো চা 2 ভালকে বুজি ল 2 ললো নাই 2ক আমি কিহেৰে হৰণ কৰিব পাৰিম
2ক আমি কোনটো সংখ্যাৰে ইয়াক হৰণ কৰিব পাৰিম 2ৰে পাৰিম আৰু কিহেৰে পাৰিম 1ৰে পাৰিম 1ৰে হৰণ যাবতো আৰু কিহেৰে পাৰিম আৰু নোৱাৰিম অনলি দুটাই আছে মানে 2ৰ উৎপাদক কেইটা আছে দুটা কেইটা আছে দুটা তো তাৰ উৎপাদক বিলাক যদি মই যোগ কৰিম উৎপাদক বিলাক যোগ কৰিলে কিমান পাম 3 পাম নাই 3 পালো নাই 3 পালো আৰু এই 2টোৰ লগত যদি মই এই 2টোৰ লগত যদি মই পূৰণ 2 পূৰণ কৰিম এই 2টোৰ লগত 2 পূৰণ কৰিলে কিমান পাব লাগে 4 হ'ব কিন্তু ইয়াত কি হৈছে 2 2 পূৰণ কৰিলে 4 হয় কিন্তু এইটো 3 হৈ গ'ল বুজি পালি নাই এই 2টো আৰু এই 2টো পূৰণ কৰিলে যদি 4 হয় তেনে ইয়াৰো ভ্যালু 4 হ'ব লাগে মানে এই সংখ্যাটোৰ উৎপাদক দুটা আমি যোগ কৰি পিনে এই সংখ্যাটোৰ লগত যদি আমি 2 গুণ কৰি দিম তো তাৰ বৰাবৰ হ'ব লাগে সমান হ'ব লাগে যদি সমান হৈ যায় তেতিয়া আমি সেই সংখ্যাটোক পারফেক্ট নাম্বার বুলি কওঁ তো 2 এটা পারফেক্ট নাম্বার হ'ব জানো নহব 2 এটা পারফেক্ট নাম্বার নহয় বুঝিলি এটা 3 এটা দিম স্যার 3 উৎপাদক কি আছে 3 + 1 তো কিমান হল 4 হল তো আমি ইয়াৰ লগতে 3টোৰ লগত যদি মই 2 পূৰণ কৰিম তেতিয়া কি পাব লাগে 4 যদি পাই যাম তেতিয়া 3টোক আমি পারফেক্ট বুলি কওঁ ইয়াৰ লগত যদি মই 2 পূৰণ কৰিলো কি পালো 2 3 গুণ 6 6 পালো নাই গতিকে এটা পারফেক্ট নহয় 3 এটা পারফেক্ট নাম্বার নহয় এতিয়া মই ললো 4 কি ললো 4 ইয়াৰ কি আছে উৎপাদক 2 2ৰে হৰণ কৰি পাৰি নাই 4ৰেও পাৰি নাই 1ৰেও পাৰি আৰু কিহেৰে পাৰি এইবিলাক এই উৎপাদক বিলাক মই যোগ কৰিম 2 4 কিমান হল 6 6 7 আৰু কি আছে নাম্বার আৰু কিবা উৎপাদক আছে নি 2 2 গুণ 4 4 গুণ 4 নাই নহয় নাই তো গতিকে ইয়াৰ লগত যদি মই 2 পূৰণ কৰি দিম 4 লগত কিমান পালো 8 হ'ব নাই কিন্তু এটা 7 হৈ গ'ল গতিকে 4 এটা পারফেক্ট নাম্বার হ'ব জানো 4 এটা পারফেক্ট নাম্বার নহয় বুঝি পালি নাই যদি মই 8 ললো চাচোন 8 কি ললো 8 ললো চা ইয়াৰ উৎপাদক কি আছে 4 + 2 আৰু কিহেৰে পাৰিম +8ৰেও পাৰিম +1 পাৰিম এইবিলাক গুণিতক হয় 4 হৰণ কৰিব পাৰিম 2ৰে 8 হৰণ কৰিব পাৰিম 8 8 হৰণ কৰিব পাৰিম 1 8 হৰণ কৰিব পাৰিম আৰু এই গুণিতক বিলাক বা এই ফেক্টৰ বিলাক মই যোগ কৰিম কিমান পাম 4 2 6 6 8 14 14 के 4 2 6 6 8 कितना 14 14 के 15 किमान पालो 15 4 2 6 6 8 14 14 के 15 আর কি আর হরণ করি পারি 8 ষোল্ল হব লাগিছিল 8 নহব পারফেক্ট 8 কি নহব পারফেক্ট নহব কারণ 8 লগত যদি মই 2 ৰে পূৰণ কৰি দিম কিমান পাম 8 16 15 হৈ গল 6 লৈ চাম 6 টো পারফেক্ট হ'ব বুজিছা 3 কৰিলো 2 কৰিলো 1 কৰিলো +6 কৰিলো কৰিলো নাই 2 5 5 के 6 6 6 कितना 12 যদি মই 6 লগত যদি মই 2 পূৰণ কৰি দিম কিমান পাম 6 2 গুণ 12 পাম নাই 12 পাম নাই তো গতিকে 6 এটা কি হয় পারফেক্ট নাম্বার কি হয় 6 এটা পারফেক্ট নাম্বার বুঝলি নাই 6 এটা কি হয় পারফেক্ট নাম্বার 6 এটা পারফেক্ট নাম্বার পালো আৰু 28 এটা পারফেক্ট পাম কি পাম 28 28 উৎপাদক 1 হব +2 হব +4 28 হরণ যায় না 7 হরণ যায় না তাৰপিছত 14 হরণ যাব না +28 হরণ যাব এই গোটেইখিনি যোগ কৰিলে কিমান পাম চা 3 4 কিমান 7 7 7 14 14 4 কিমান 18 18 8 কিমান চাচোন 3
3 আৰু 4 7 হাতে হাতে 14 হয় নাই 14 4 কিমান 18 18 আৰু 8 কিমান 18 আৰু 8 হ'ব 26 26 और 6 উকলা 2 হয় নাই 2 3 56 হ'ব 2 2 4 4 1 5 56 কিমান পালো 56 যদি মই 18 লগত যদি 2 গুণ পূৰণ কৰি দিম 18 ক আমি 2 ৰে পূৰণ কৰি দিম তেতিয়া 56 পাম নাই 2 8 গুণ 16 16 6 2 2 গুণ 4 4 কে 5 56 গতিকে 28 এটা কি হয় পারফেক্ট নাম্বার কি হয় পারফেক্ট নাম্বার বুঝিলে নে পারফেক্ট নাম্বার এটা মই নোটস কেইটামান নোট দি দিছে এইখিনি মনত থাকে পারফেক্ট নাম্বার কোন কেইটা আছে মই লিখি আনিছো চা 6 এটা পারফেক্ট নাম্বার পালো পালো নাই 28 এটা পারফেক্ট নাম্বার দেই আর বেশি মই এটা নুলিয়াও 496 এর কি হয় পারফেক্ট নাম্বার তা কি আহিল 8128 এর কি হয় পারফেক্ট নাম্বার আৰু ডাইরেক্ট এইকেইটা পারফেক্ট এইকেইটা মনত থলে হ'ব আৰু এটা লিখিব পাৰি পারফেক্ট নাম্বার 33550 336 এইকেইটা কি হয় পারফেক্ট নাম্বার এইকেইটা পারফেক্ট নাম্বার মনত থব লাগিব দেই পারফেক্ট নাম্বার পরীক্ষাত সুধি দিব কোনটো পারফেক্ট নাম্বার হয় বুলি তেতিয়া আমি এইখিনি মনত থব লাগিব প্রথম পালো কি 6 তারপর কি পালো 28 তারপর কি 496 তারপর 8128 প্রথম কি পালো 6 কি পালো 6 তারপর কি পালো 28 496 8128 এইবিলাক কি হয় পারফেক্ট নাম্বার মনত থচোন 6 পৰা কিমান আহিল 6 28 4 কম 5 তো আছে প্রথমে 6 এটা পারফেক্ট নাম্বার পালো 28 এটা কি পারফেক্ট নাম্বার 496 এটা পারফেক্ট নাম্বার 8128 এটা 8128 পারফেক্ট নাম্বার 496 পারফেক্ট নাম্বার 28 পারফেক্ট নাম্বার 6 পারফেক্ট হয় নাই আর এইটো এটা পারফেক্ট নাম্বার একক দশক শতক হাজার অযুত লাখ 335 লাখ 50,000 336 এইটো পারে এইটো ইমান নুহুদে এইকেইটা আমি পারফেক্ট নাম্বার মনত থব লাগে বুঝিলে পারফেক্ট নাম্বার 6 পালো প্রথমে এটা অঙ্ক বিশিষ্ট পারফেক্ট নাম্বার বুলি কলে 6 দুটা অঙ্ক বিশিষ্ট পারফেক্ট নাম্বার 28 তিনটা অঙ্ক বিশিষ্ট পারফেক্ট নাম্বার 4টা অঙ্ক বিশিষ্ট পারফেক্ট নাম্বার 8128 এটা পারফেক্ট নাম্বার কাক কয় মই লিখা নাই ডেফিনেশনটো মই লিখি দিছো যেটো সংখ্যাৰ উৎপাদক বিলাকৰ যোগফল হয় নাই যোগফলটো আৰু সেই সংখ্যাটোৰ লগত যদি মই দুগুণা কৰি তেতিয়া যোগফলটো আৰু এই সংখ্যাটো যদি দুগুণাৰ বৰাবৰ হৈ যায় তেতিয়া আমি সেই সংখ্যাটো কি বুলি কম পারফেক্ট নাম্বার বুলি কম কি বুলি কম পারফেক্ট নাম্বার বুলি কম মই লিখাই দিম এই লিখি লৈ গিয়ে পারফেক্ট নাম্বার কাক কয় মই ডেফিনেশনটো লিখাই দিছো যেটো সংখ্যাৰ গুণিতক বিলাক বা গুণিতক বা ফেক্টর বিলাক উৎপাদক বিলাক চাম যেটো সংখ্যাৰ উৎপাদক বিলাক যোগফল উৎপাদক বিলাকৰ যোগফলটো উৎপাদক বিলাকৰ যোগফলটো উৎপাদক বিলাকৰ যোগফলটোৰ আৰু সেই সংখ্যাটোৰ লগত যদি 2 পূৰণ কৰি বা 2 দুগুণ কৰি যোগফলটো কাৰ সমান হ'ব সংখ্যাটো দুগুণৰ সমান হ'ব যেটো সংখ্যাৰ উৎপাদক বিলাকৰ যোগফলটো হয় নাই যোগফলটোৰ সেই সংখ্যাটোৰ দুগুণৰ সমান হ'ব যোগফলটো সেই সংখ্যাটোৰ
দুগুণৰ সমান হ'ব দুগুণৰ কি হ'ব দুগুণৰ সমান হ'ব দুগুণৰ সমান হ'ব তেতিয়া তাক পারফেক্ট নাম্বার বুলি কম তেতিয়া সংখ্যাটো তেতিয়া তেতিয়া সংখ্যাটোক পারফেক্ট নাম্বার বুলি কম পারফেক্ট নাম্বার বুলি কম পারফেক্ট নাম্বার বুলি কোৱা হয় যিটো সংখ্যাৰ উৎপাদক বিলাকৰ যোগফলটো সেই সংখ্যাটোৰ দুগুণৰ সমান হ'ব তেতিয়া সংখ্যাটোক পারফেক্ট নাম্বার বুলি কোৱা হয় হয় নাই এক্সাম্পল এটা দিছো চা লিখাই দিছিল এক্সাম্পলটো 6 ইয়াৰ উৎপাদক বিলাক কি আছিল 2 + 3 + 6 + 1 হয় নাই 2 3 6 6 12 2 3 5 5 6 11 12 কিমান পালো টোটাল 12 যদি এই 6 টোৰ লগত যদি মই 2 পূৰণ কৰি দিম চাচোন তেতিয়াও কিমান পাম 12 পাম নাই গতিকে 6 এটা কি হয় পারফেক্ট নাম্বার 6 এটা কি হয় পারফেক্ট নাম্বার তো টোটাল আমি পারফেক্ট নাম্বার পাইছিলো এটা অঙ্ক বিশিষ্ট পারফেক্ট নাম্বার 6 এটা অঙ্ক বিশিষ্ট পারফেক্ট নাম্বার এটা কোৱা বুলি ক'লে 6 দুটা অঙ্ক বিশিষ্ট পারফেক্ট নাম্বার কোৱা বুলি ক'লে 28 তিনটা অঙ্ক বিশিষ্ট পারফেক্ট নাম্বার 496 চাৰিটা অঙ্ক বিশিষ্ট পারফেক্ট নাম্বার বুলি ক'লে 8128 মনত থবি 6 28 496 আৰু 8128 6 28 496 8128 কচোন 628 ক মুখস্থ কয় 628 496 8128 কিমান আছে 628 পারফেক্ট নাম্বার 8128 628 496 8128 এইবিলাক হয় পারফেক্ট নাম্বার কি হয় পারফেক্ট নাম্বার এখানে লিখি লোৱা এতিয়া আমি কি নাম্বার পঢ়িলো এক নম্বৰ পঢ়িলো কি নাম্বার সিস্টেমত আমি নাম্বাৰখিনি পঢ়ি গৈ আছো একবাৰ মই প্ৰথমৰ পৰা ৰিভাইজ কৰাই দিছো এক নম্বৰ পঢ়িলো কি নেচাৰেল নাম্বার মনত পেলাই দিছো নেচারেল 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 নাম্বার 2 নম্বৰ পঢ়িলো কি হোল নাম্বার 2 নম্বৰ কি পঢ়িলো হোল নাম্বার 3 নম্বৰ পঢ়িলো কি ইন্টিজার নাম্বার ইন্টিজার নাম্বার হয় না তিন কি ইন্টিজার নাম্বার তারপর সাইড নম্বর পড়ছে কি অড নাম্বার কইল কি কইল অড নাম্বার 5 নম্বর কইল কি ইভেন নাম্বার ইভেন মানে কি অসমীয়াত যুগ্ম সংখ্যা কি অড মানে অযুগ্ম সংখ্যা তার 6 নম্বর কইল প্রাইম নাম্বার এটা মৌলিক সংখ্যা প্রাইম মৌলিক সংখ্যা 7 নম্বর কইল কম্পোজিট নাম্বার যৌগিক সংখ্যা কম্পোজিট নাম্বার তারপরে হইল কি 8 নম্বর রিলেটিভলি और को प्राइम नंबर কইল কি কইল को प्राइम नंबर তারপর টুইন প্রাইম নাম্বার কি কইল 9 নম্বর টুইন প্রাইম নাম্বার কইল তারপরে 10 নম্বর হইল কি পারফেক্ট নাম্বার কি কইল 10 নম্বর হইল পারফেক্ট নাম্বার
এইকেইটা চা পারফেক্ট নাম্বার পড়িলো প্রথমে কি পড়িলো আমি ন্যাচারাল নাম্বার পড়িলো প্ৰাকৃতিক সংখ্যা এ কি বুলি কয় অসমীয়াত প্ৰাকৃতিক সংখ্যা বুলি কয় লিখাই লৈছো ইয়াক কি কয় প্ৰাকৃতিক সংখ্যা বুলি কয় ন্যাচারাল নাম্বাৰটো অসমীয়াত কি বুলি কয় প্ৰাকৃতিক সংখ্যা একদম আৰামকে মনত থাকিব দেই হল নাম্বাৰটো কয় অসমীয়াত কি পূৰ্ণ সংখ্যা ইয়াক ডাব্লিউ ৰে সূচায় প্ৰাকৃতিক সংখ্যাৰ কিহেৰে সূচায় এনেৰে এন ইন্টিজাৰ নাম্বাৰ ইয়াক কি বুলি অখণ্ড সংখ্যা অখণ্ড সংখ্যা কিহেৰে সূচায় জেড কিহেৰে সূচায় জেডেৰে সূচায় ইয়াক অড নাম্বাৰ মানে কি অযুগ্ম অযুগ্ম অসমীয়াত অযুগ্ম ইভেন নাম্বাৰ যুগ্ম সংখ্যা বুলি অসমীয়াত কি বুলি কয় যুগ্ম সংখ্যা ইভেন নাম্বাৰ প্ৰাইম নাম্বাৰটো কয় মৌলিক সংখ্যা এইখিনি আমি পঢ়িলো একটা কৰি আৰামকে বুজি গৈ আছো প্ৰাইম নাম্বাৰ কম্পোজিট নাম্বাৰটো কয় কি যৌগিক সংখ্যা তাৰপৰা আহিলে কি ৰিলেটিভ বা কো প্ৰাইম নাম্বাৰ সহমৌলিক বুলি কয় সহমৌলিক সংখ্যা টুইন প্ৰাইম নাম্বাৰ বুলি কৈছিলে জোৰুৱা হয় নে প্ৰাইম নাম্বাৰ মানে যমজ বুলিও কয় ইয়াক অসমীয়াত যমজ মৌলিক সংখ্যা মানে দুটা থাকিব জোৰুৱা যমজ মৌলিক পারফেক্ট নাম্বাৰটো কি বুলি কয় পারফেক্ট মানে পূৰ্ণ পুৰা একদম কারেক্ট হয় নে পূৰ্ণ বুলি কয় পূৰ্ণ সংখ্যা এই পূৰ্ণ সংখ্যাৰ কথাটো একে লাগিছে কিন্তু একে নহয় দেই পারফেক্ট নাম্বাৰ এইটো চাচোন ইয়াৰ পৰা যিমান নাম্বাৰ আহিলে ইভেন নাম্বাৰ ইন্টিজাৰ্স নাম্বাৰ ইয়াৰ পৰা যিমান নাম্বাৰ আহিলে এইবিলাক সব কি নাম্বাৰ হয় কৈছে পজিটিভ ইন্টিজাৰ নাম্বাৰ পজিটিভ ইন্টিজাৰ নাম্বাৰ হয় মানে কি পজিটিভ ইন্টিজাৰ নাম্বাৰ মানে কাক কয় অসমীয়াত কি কৈছো ধনাত্মক অখণ্ড সংখ্যা পজিটিভ মানে কি ধনাত্মক অখণ্ড সংখ্যা ইয়াত আৰু এটা থাকিব ভুল বলা ধনাত্মক অখণ্ড সংখ্যা ধনাত্মক কি অখণ্ড সংখ্যা চা প্ৰাইম নাম্বাৰটা মৌলিক সংখ্যা কি হয় ধনাত্মক অখণ্ড সংখ্যা হয় না যৌগিক সংখ্যা এটা কি হয় ধনাত্মক অখণ্ড সংখ্যা সহমৌলিক এটা কি হয় ধনাত্মক অখণ্ড সংখ্যা যমজ সংখ্যা কি হয় ধনাত্মক অখণ্ড সংখ্যা পূর্ণ সংখ্যা এটা কি হয় ধনাত্মক অখণ্ড সংখ্যা হয় তো ধনাত্মক অখণ্ড সংখ্যা কোনবিলাক হয় ধনাত্মক অখণ্ড সংখ্যা কোনবিলাক এই প্ৰাকৃতিক সংখ্যাবিলাকক কয় ধনাত্মক অখণ্ড সংখ্যা কোনবিলাকক কয় এই প্ৰাকৃতিক সংখ্যাবিলাকক কি বুলি কয় ধনাত্মক অখণ্ড সংখ্যা বুলি কয় কি বুলি কয় প্ৰাকৃতিক সংখ্যা বা স্বাভাৱিক সংখ্যাবিলাকক কয় কি স্বাভাৱিক সংখ্যা কি বুলি কয় ধনাত্মক অখণ্ড সংখ্যা বুজি পালি নাই ইয়াক কয় নেচাৰেল নাম্বাৰো বুলি কয় ইংলিছত কি বুলি কয় নেচাৰেল নাম্বাৰ বুলি কয় বুজি পালি পজিটিভ ইন্টিজাৰ নাম্বাৰ মানে কি ধনাত্মক অখণ্ড সংখ্যাবিলাকে কি হয় প্ৰাকৃতিক সংখ্যা স্বাভাৱিক সংখ্যা নেচাৰেল নাম্বাৰ ক্লিয়াৰ পুৰা ক্লিয়াৰ
পজিটিভ ইন্টিজার নাম্বার মানে কি ধনাত্মক অখণ্ড সংখ্যা আৰু এইবিলাক কি সংখ্যা প্ৰাকৃতিক সংখ্যা বা স্বাভাৱিক সংখ্যা যিমান প্ৰাকৃতিক সংখ্যা আছে সব 1 2 ৰ পৰা ষ্টাৰ্ট হৈছে প্ৰাকৃতিক সংখ্যাবিলাক ক'ৰ পৰা আৰম্ভ হৈছে 1 ৰ পৰা আৰম্ভ হৈছে যিমান আছে সব পজিটিভ আছে কি আছে সব পজিটিভ আছে কিন্তু সেইবিলাক পজিটিভটোকে ধনাত্মক বুলি কয় বুজি পাইছা নাই আৰু সেইটো কি এটা অখণ্ড সংখ্যাৰ এটা পাৰ্ট হয় এটা ধনাত্মক পজিটিভ আৰু এটা ঋণাত্মক হয় নাই অখণ্ড সংখ্যা তো ধনাত্মক অখণ্ড সংখ্যাটোক কি বুলি কয় প্ৰাকৃতিক সংখ্যা বা স্বাভাৱিক সংখ্যা বুলিও কোৱা হয় ক্লিয়াৰ এইখিনি লিখি লওঁ এতিয়া কেইটামান কুৱেশ্যন সুধিম তোমালোক ক'ব পাৰিবা দেই দীপাং দীপাং উঠিছ নাই এতিয়া চাচোন এইপিনে এটা কুৱেশ্যন দিছো 0 বুজিছা 0 হয় নাই 0 এটা কি নাম্বাৰ হয় কোনে ক'ব পাৰিব 0 এটা কি নাম্বাৰ হয় ই এটা পূৰ্ণ সংখ্যা হয় 0 এটা কি সংখ্যা হয় পূৰ্ণ সংখ্যা হয় নাই হোল নাম্বাৰ ইংলিছত কি বুলি কয় হোল নাম্বাৰ হয় নাই তাৰপিছত আৰু কি সংখ্যা হয় 0 এটা অখণ্ড সংখ্যাও হয় 0 এটা অখণ্ড সংখ্যাও হয় নে নহয় ইন্টিজাৰ নাম্বাৰ হয় নাই ইন্টিজাৰ নাম্বাৰ 0 এটা বুজি পালি নাই 0 এটা অখণ্ড সংখ্যা হয় এটা পূৰ্ণ সংখ্যাও হয় যদি সুধে 0 এটা কি নাম্বাৰ হয় এটা পূৰ্ণ সংখ্যাও হয় অখণ্ড সংখ্যাও হয় তাৰপিছত 1 মই লিখিছিলো কি 1 এটা কি নাম্বাৰ হয় প্ৰাকৃতিক সংখ্যা হয় কি নাম্বাৰ হয় প্ৰাকৃতিক বা স্বাভাৱিক সংখ্যা বা নেচাৰেল নাম্বাৰ হয় নাই নেচাৰেল নাম্বাৰ হয় নাই হা 1 এটা নেচাৰেল নাম্বাৰ হয় নাই তাৰপিছত কি নাম্বাৰ হয় এটা 1 এটা অখণ্ড সংখ্যাও হয় ইন্টিজাৰ নাম্বাৰ 1 এটা কি নাম্বাৰ হয় অখণ্ড সংখ্যাও হয় নাই পঢ়াইছিলো নে অখণ্ড সংখ্যা হয় নাই প্ৰাকৃতিক সংখ্যা অখণ্ড সংখ্যা হয় আৰু কি নাম্বাৰ হয় পূৰ্ণ সংখ্যা 1 এটা পূৰ্ণ সংখ্যা হয় নাই না নহয় 1 টো পূৰ্ণ সংখ্যা হয় নে নহয় কাৰণ পূৰ্ণ সংখ্যা 0 ৰ পৰা ষ্টাৰ্ট হয় নাই 0 1 2 3 4 গতিকে 1 এটা পূৰ্ণ সংখ্যা হ'ব নাই হ'ব আৰু অখণ্ড সংখ্যাও হ'ব নাই হ'ব প্ৰাকৃতিক সংখ্যাও হ'ব বুজি পাইছা নাই এনেকে একটা নাম্বাৰ আমি চিনি পাব লাগিব একটা নাম্বাৰ কি আমি চিনি পাব লাগিব দেই তাৰ পাছত মই যদি সুধিম তোমাক 15 দিলো চাচোন এটা 15 এটা কি সংখ্যা হয় নেচাৰেল নাম্বাৰ হয় কি সংখ্যা হয় প্ৰাকৃতিক সংখ্যাও হয় প্ৰাকৃতিক সংখ্যা হয় ঠিক আছে তাৰ পাছত 15 এটা কি সংখ্যা হয় পূৰ্ণ সংখ্যাও হয় নাই পূৰ্ণ সংখ্যাও হয় তাৰ কি হয় অখণ্ড সংখ্যাও হয় নাই অখণ্ড সংখ্যা হয় তাৰ পাছত কি সংখ্যা হয় 15 এটা যুগ্ম 15 যুগ্ম হ'ব ন অযুগ্ম কচোন 2 হৰণ যাব নেকি নাযায় যুগ্ম হ'ব অযুগ্ম হ'ব হয় না আৰু 15 এটা কম্পোজিট নাম্বাৰো হয় মৌলিক সংখ্যা হয় নেকি নহয় 15 এটা কি হ'ব 15 এটা হ'ব অড নাম্বাৰ হ'ব নাই
15টা মানে কি অযুগ্ম সংখ্যা, কি অযুগ্ম সংখ্যাও হয় নাই? আৰু এটা কি যৌগিক সংখ্যা হয়, কম্পোজিট নাম্বাৰ। বুজি পালি নাই? তেনেকুৱা সংখ্যাবিলাক আমি প্ৰতিটো সংখ্যা আমি চিনি পাব লাগিব, জানিব লাগিব। তেতিয়া এক্সামত সুধি দিব কেতিয়াবা 15টা কি সংখ্যা হয়। তুমি অকল প্ৰাকৃতিক সংখ্যা বুলি মাৰি আহিলে নহব। কেইবাটা অপশ্যন থাকে, প্ৰাকৃতিক সংখ্যা, পূৰ্ণ সংখ্যা, অখণ্ড, অযুগ্ম, যুগ্ম সংখ্যা। একটা সংখ্যা আমি চিনি পাব লাগিব দেই। তাৰ পাছত আহিলে বেছিয়ে নকওঁ, -12। যদি মই -12 লিখি দিম, এইটো কি সংখ্যা হ'ব? -12 ই এটা কি সংখ্যা হ'ব কচোন? ই এটা ইভেন নাম্বাৰ হ'ব। ই কি নাম্বাৰ হ'ব? অনলি এটা ইভেন নাম্বাৰ। ইভেন নাম্বাৰ আৰু অখণ্ড সংখ্যাও হ'ব, নহ'ব নেকি? অখণ্ড সংখ্যা হ'ব। ইভেন মানে কি যুগ্ম হ'ব, কি হ'ব? পূৰ্ণ সংখ্যাও হ'ব। পূৰ্ণ সংখ্যা নহ'ব, ই অখণ্ড সংখ্যা হ'ব। পূৰ্ণ সংখ্যা কেতিয়াও -12 নাই। এই দুটাই হ'ব -12। যুগ্ম সংখ্যা আৰু অখণ্ড সংখ্যা। বুজি পালি নাই? যুগ্ম সংখ্যা। তাৰপৰা আহিল 28। 28টো কি সংখ্যা কচোন? 28 এটা হ'ল কি প্ৰাকৃতিক সংখ্যা, নেচাৰেল নাম্বাৰ। নেচাৰেল নাম্বাৰ হয় নাই? এইটো পূৰ্ণ সংখ্যাও হ'ব নাই? হোল নাম্বাৰ। তাৰপিছত কি হ'ব? অখণ্ড সংখ্যাও হ'ব। কি হ'ব? অখণ্ড সংখ্যা। 1-2 হৰণ যাব, এই যুগ্ম সংখ্যাও হ'ব নাই? ইয়াৰ উৎপাদক কেইটা আছে? দুটাতকৈ বেছি, এইটো কি সংখ্যা হ'ব? যৌগিক সংখ্যাও হ'ব নাই? আৰু কি সংখ্যা হ'ব? পারফেক্ট সংখ্যা হ'ব নেকি? পারফেক্ট 28 এটা পারফেক্ট সংখ্যা হয় নাই? পারফেক্ট নাম্বাৰ হয় নাই? মই কৈছিলোঁ 628 আৰু 496 আৰু 8128 পারফেক্ট নাম্বাৰ। বুজি পালি নাই? পারফেক্ট নাম্বাৰ। সেই গোটেই সংখ্যাবিলাক আমি চিনি পালে আমি এটা সংখ্যা আমি ওলাব পাৰিম। বুজি পাইছ? গতিকে এই ক্লাছবোৰ তোমালোকে ভালদৰে নোট কৰি ল'বা আৰু আমি ৰিভাইজ কৰি গৈ থাকিম। এদিন ভাল আমি মেথছ শিকিব পাৰিম। যিকোনো মেথছৰ এনচাৰ আমি সহজভাৱে আমি ওলাব পাৰিম। গতিকে ঠিক আছে, সকলোৱে জয় হিন্দ, জয় ভাৰত।